हेलो स्टूडेंट्स सो तुम्हालोकर আজি सोशल साइंसर एग्जाम खतम हल ठीक है पेपर आमी चालू पेपर बढ़िया आइसे तुम्हालोके सागे एमसीक्यू गुटेखिनि अटेम्प्ट करिसा ठीक है स्टिल तुम्हालोकर जदि किबा डाउट साउट आछे तो आमी तुम्हालोकर কাৰণে रिव्यू एज प्रमिस्ड লৈ আহিছো तो तुम्हालोके এতিয়া जिमान শুদ্ধ হৈছে বা ভুল হৈছে ঠিক আছে গুটেखिनि চাই লব পাৰিবা ঠিক আছে সো মই কৰোৱা গুটেখিনিয়ে আহিছে প্ৰায় মানে যিমানখিনি তোমালোক কৰাইছিলো মানে এমসিকিউ সিরিজ দিছিলো যে পৰীক্ষাগত তো সেইখিনি পুৰা 100% কমন আহিছে ঠিক আছে তো আমি উইদাউট ওয়েস্টিং এনি টাইম আমি কোৱেশ্চনছ খিনিলে আগবাঢ়ি যাওঁ নকৰি আমি ফাৰ্স্ট কোৱেশ্চনটোলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন তোমালোকৰ আছে চুজ দ্য কাৰেক্ট এনসাৰ অফ দ্য ফলোইং কোৱেশ্চনছ ঠিক আছে এমসিকিউ বেস কোৱেশ্চন হয় প্ৰথম কোৱেশ্চনটো কি আছে ডিউৰিং হুইচ ব্ৰিটিছ ভাইসৰয়ছ পিৰিয়ড দ্য পাৰ্টিশন অফ বেংগল টুক প্লেচ কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজনৰ সংঘটিত হৈছিল তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব তোমালোকৰ লৰ্ড কাৰ্জন ভেৰি ইজি হয় তোমালোকৰ ঠিক আছে তো এনসাৰটো হ'ব তোমালোকৰ লৰ্ড কাৰ্জন ওকে নেক্সট কোৱেশ্চনটো চোৱা between whom was the treaty of Allahabad signed तो treaty of Allahabad तुम्हार साइन होइसिले यार ऑप्शन सी होबो between शाह आलम and रॉबर्ट क्लाइव ठीक আছে शाह आलम আৰু रॉबर्ट क्लाइवर মাজত হৈছিলে ঠিক আছে তো নেক্সট সং the Rowlatt Act was passed in the year তো এটো কোৱেশ্চন নম্বৰ 3 তোমাৰ এটো ভেৰি ইজি 1919 কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছে 1919 ওকে জাইন্টিয়া ৰিভল্ট অফ 1861 was led by তো এটো কোনে লিড কৰিছিলে তো এটো ভেৰি ইজি এটো তোমাৰ উকিয়াং নংবা ঠিক আছে তো যিটো তোমাৰ 1861 যিখন তোমাৰ জয়ন্তীয়া বিদ্ৰোহত আছিল তাৰ নেতৃত্ব কোনে দিছিল উকিয়াং নংবাই দিছিল অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 5 দ্য ওল্ডেষ্ট এণ্ড দ্য ফাৰ্ষ্ট পাব্লিক ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ভেৰি ইজি তো গুৱাহাটী ইউনিভাৰ্চিটি ঠিক আছে নেক্সট কোৱেশ্চন 6 টু দ্য গভৰ্ণমেণ্ট ৰেকগনাইজ ক্লাছিকেল ডান্স ফৰ্ম অফ তামিলনাডু তো তামিলনাডুৰ যিটো ক্লাছিকেল ডান্স ফৰ্ম হয় এটো কি হয় এটো ভেৰি ইজি ইয়াৰ এনসাৰটো তোমালোকৰ হৈছে ভাৰতনাট্যম অপচন ডি ঠিক আছে নেক্সট আছে কোৱেশ্চন নম্বৰ 7 হুইচ অফ দ্য ফলোইং ইজ নট এ প্ৰাইমেৰী অকুপেশ্যন তো প্ৰাইমেৰী অকুপেশ্যন ইয়াৰ ভিতৰত কোনটো প্ৰাইমেৰী অকুপেশ্যন নহয় ঠিক আছে তো প্ৰাথমিক বৃত্তি কোনটো নহয় তো হেতু হৈছে তোমালোকৰ মেনুফেকচাৰিং প্ৰসেছ অপচন সি ঠিক আছে নেক্সট টু Question 8 to which of the following is not applied to resource ঠিক আছে তো cannot be exchanged তো এটো তো হয় does not have market value ঠিক আছে তো এটো হয় brings about human welfare এটো হয় তো may have both utility and harmful effects এটো তোমালোকৰ নহয় ঠিক আছে তো এটো অপচন ডি টু হ'ব নেক্সট 9 তো হৈছে what is the amount of carbon dioxide in the atmosphere ঠিক আছে তো কাৰ্বন ডাই অক্সাইড কিমান পাও এটো ভেৰি ইজি কোৱেশ্চন দি দিলে তোমালোকৰ এটো হ'ব অপচন বি 0.035% ঠিক আছে Question number 10. Which of the following gases in the atmosphere causes acid rain? তো acid rain যেটো আছে এটো কোনে কজ কৰে তো এ বি সি ডি ভিতৰত তোমালোকৰ অপচনটো হ'ব সালফাৰ ডাইঅক্সাইড অপচন ডি নেক্সট আমি এটা কোৱেশ্চন টুলে আহিছো একে চুজ দ্য কাৰেক্ট এনসাৰ তো ইয়াত কি কোৱা আছে according to the census of India of 2011 what percentage of India's population live in Assam ঠিক আছে তো এটো তোমাৰ অপচনটো কি হ'ব ইয়াৰ তোমাৰ এনসাৰটো হৈছে 2.60% এটো একদম তোমাৰ যত স্টাৰ্ট হৈছে চ্যাপ্টাৰটো তাতে একদম প্ৰথম পেজতে আছে তোমালোকৰ 2.60% অপচন সি দ্য ফাৰ্স্ট ষ্ট্ৰীম অফ হিউম্যান মাইগ্ৰেশন টু আসাম ওয়াজ এটো কোৱেশ্চন নম্বৰ 2 ঠিক আছে তো অসমলৈ ঘটা প্ৰথমটো জনশ্ৰুত আছিল কি আছিল এটো তোমাৰ এটো অপচন এ দ্য অষ্ট্ৰিক গ্ৰুপ অফ পিপল ঠিক আছে তো অষ্ট্ৰিক জনগোষ্ঠী লোকসকল আহিছিল প্ৰথমবাৰৰ বাবে অসমলৈ নেক্সট চাও আমি কোৱেশ্চন নম্বৰ 3 Through the 42nd Constitutional Amendment of 1976, 3 important words were incorporated in the preamble of Indian Constitution. তো হে তিনিটা শব্দ কি আছিলে যেটো 1976 ৰ Constitutional Amendment দিয়া হৈছিলে তো ইয়াৰ অপচনটো হৈছে তোমালোকৰ বি সোশ্যালিষ্ট সেকুলাৰ ইউনিটি ঠিক আছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য তো এটো অপচন বি টু হ'ব তোমালোকৰ Next to swa 4 the number of permanent member states in the Security Council of the UNO is 5 তো 5 খন দেশ আছিলে ঠিক আছে USA Great Britain France China আৰু 5 নম্বৰ খন কি আছিলে ৰাছিয়া অপচন বি নেক্সট হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ঠিক আছে তো এটো যেটো যিখন তোমাৰ ভাৰত চৰকাৰ আইনখন আছিলে 1935 ৰ তো তাৰ মতে কোনটো হ'ব অপচন ইয়াত তোমালোকৰ সেট অলপ বেলেগ ধৰণৰ দিছে তো 1 আৰু 2 দি থোৱা আছে ঠিক আছে তো ইন্ট্ৰোডিউস ফেডাৰেল সিস্টেম ইন ইন্ডিয়া এটো দি থোৱা আছিল আৰু এটো দি থোৱা আছে দুটা দি থোৱা আছে তোমালোকৰ তো ইয়াৰ ভিতৰত তোমালোকে খেলিমেলি নহবা মানে ঠিক আছে তো অলৰেডি তোমালোকে দিলা এক্সামটো বাৰু তো ইয়াৰ মতে তোমালোকৰ এই কাৰেক্ট এনসাৰটো হ'বলৈ অকল এক নম্বৰটোহে হ'ব তো তোমালোকৰ যেটা অপচন আছে এটা হেগিটা চোৱাচোন যেনেকৈ দিয়া আছে বোথ 1 and 2
তো both 1 and 2 কাৰেক্ট হয় জানো নহয় নহয় অকল অপশ্যন 1 টোহে কাৰেক্ট হয় তো সেইকাৰণে তোমালোকৰ হেতু কাৰণে অপশ্যন সি টো হ'ব অনলি 1 ইজ কাৰেক্ট কেৱল এক নম্বৰটো শুদ্ধ ঠিক আছে নেক্সট টু যাওঁ নাম্বাৰ 6 ইন ইণ্ডিয়া দ্য চেয়াৰমেন অফ দ্য নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন ইজ টু বি তো এইটো কি কোন হ'ব লাগিব তো এইজন হ'ব লাগিব তোমাৰ ৰিটায়াৰ্ড চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট ঠিক আছে যিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল মানে তেওঁৱে হ'ব লাগিব তোমাৰ ৰিটায়াৰ্ড চিফ জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট ঠিক আছে তো অপশ্যন চি কোৱেশ্যন নম্বৰ 7 টো চোৱা which of the following financial institution was made operational since 1990 to promote modernization expansion and to create markets for the products of the small industries in India ঠিক আছে তো এইটো কোৱেশ্যনটো অলপ দীঘল আছে তো ইয়াৰ এনসাৰটো তোমালোকৰ হ'ব স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া সিডবি ঠিক আছে ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক সিডবি নেক্সট আমি চাওঁ কোৱেশ্যন নম্বৰ 8 টো the 5 stages in the process of evolution of money are তো এইটো তোমালোকৰ হ'ব অপশ্যন বি টো কাৰেক্ট বাৰ্টাৰ সিস্টেম এনিমেল ষ্টেণ্ডাৰ্ড মেটালিক ষ্টেণ্ডাৰ্ড কইনেজ আৰু পেপাৰ মানি ঠিক আছে তো এইটো তোমালোকৰ অপশ্যন বি টো কাৰেক্ট হ'ব ঠিক আছে নেক্সট চাওঁ কোৱেশ্যন নম্বৰ 9 দ্য ডিউৰেশ্যন অফ এ ফাইনেন্সিয়েল ইয়েৰ ইন ইণ্ডিয়া ইজ এইটো বহুত ইজি তো এইটো হ'ব তোমালোকৰ কোৱেশ্যন নম্বৰ ডি এপ্ৰিল 1 টু মাৰ্চ 31 ঠিক আছে নেক্সট চাওঁ কোৱেশ্যন নম্বৰ 10 আইডেণ্টিফাই দ্য মেইন অবজেক্টিভছ অফ ইণ্ডিয়ান ইকনমি ডিউৰিং দ্য পিৰিয়ড অফ 5-year প্লেন ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন বিলো ঠিক আছে তো এইটো কোৱেশ্যন তোমালোকৰ একদম ইজি হয় ঠিক আছে তো তোমালোক তাতে লিখি থোৱা আছিলে তো ইয়াৰ ভিতৰত তোমালোকৰ কোনকেইটা হ'ব সেইটো দিছে অপশ্যনকেইটা চাই লোৱা যেনেকৈ 1 2 and 4 বিট দিছে 1 3 and 4 তেনেকৈ তো ইয়াৰ তোমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1 2 and 3 মানে এইকেইটা শুদ্ধ হয় এইটো 1 টু ৰিমুভ ছ'চিঅ' ইকনমিক এণ্ড ৰিজনেল ইনইকুৱেলিটিজ 2 টু এটেইন চেল্ফ ৰিলায়েঞ্চ আৰু তোমালোকৰ 3 টু ৰেজ দ্য ৰেট অফ ইকনমিক গ্ৰোথ ঠিক আছে তো এইটো হ'ব তোমালোকৰ অপশ্যন ডি টো নেক্সট কুৱেশ্যনটো আমি এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন শ্বৰ্ট তো শ্বৰ্টকৈ লিখিব কৈছে তো নেম দ্য কংগ্ৰেছ ৰিপ্ৰেজেণ্টেটিভ হু পাৰ্টিচিপেটেড ইন দ্য ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স অফ 1931 ঠিক আছে তো যিখন দ্বিতীয় ঘূৰণীয়া মেজমেলা আছিলে সেইখন তোমাৰ লণ্ডনত হৈছিলে আৰু ইয়াত কোনে পাৰ্টিচিপেট কৰিছিলে তো মহাত্মা গান্ধী ঠিক আছে তো মহাত্মা গান্ধী মই এতিয়া অসমীয়াত লিখি দিয়া নাই তোমালোকে এইটো বুজি ল'ব আৰু তোমালোকে লিখিছা চাগে মহাত্মা গান্ধী নেক্সট চোৱা হু লেড দ্য ৰিভল্ট অফ 1857 ইন আছাম তো এইটো বহুত ইজি কুৱেশ্যন হয় ইয়াৰ এনচাৰ হ'ব তোমালোকৰ মণিৰাম দেৱান ঠিক আছে তো মণিৰাম দেৱান অ'কে কুৱেশ্যন নম্বৰ 3 টো কি আছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী তো জোনাকী যিখন তোমালোকৰ কাকত আছিলে তাৰ প্ৰথম সম্পাদকজন কোন আছিলে তো ইয়াৰ এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে অ'কে নেক্সট চাওঁ নেক্সট কুৱেশ্যনটো কি আছে হু ৰট অৰ্থশাস্ত্ৰ তো অৰ্থশাস্ত্ৰ কোনে লিখিছে চবেই জানে ঠিক আছে কৌটিল্য লিখিছিলে অৰ্থশাস্ত্ৰ ঠিক আছে নেক্সট নেম দ্য স্মলেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড তো চবতছে সৰু মানে পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি সেইটো এনচাৰ আছে তোমাৰ আৰ্কটিক অ'চেন ঠিক আছে তো আৰ্কটিক মহাসাগৰ নেক্সট তোমাৰ 6 টো আছে নেম দ্য লিষ্ট ডেন্সলি পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম এইটো এনচাৰ তোমালোকৰ ইজি হয় চবতছে কম ডিমা হাছাও আছিলে এইটো মই তোমালোকক এইবোৰ সব কৰাই থোৱা আছে বহুত কমন পৰিছে মই যে তোমালোকৰ MCQ দিছিলোঁ বহুত কমন আছে ডিমা হাছাও এইটো তোমালোকক কৈছিলোঁ ঠিক আছে হুইচ ইয়াৰ্ন অফ আছাম ইজ ফেমাছ ইন দ্য ৱৰ্ল্ড এজ গল্ডেন চিল্ক এইটো মই তোমালোকক কৈছিলোঁৱে এইটো আহিব বুলি তোমালোকক 110% মই কৈছিলোঁ আৰু সঁচাকৈ আহিলে যে মুগা চিল্ক এইটো মই তোমাক বাৰম্বাৰ কৈছিলোঁ এইটো আহিব বুলি ঠিক আছে গল্ডেন চিল্ক কাক কোৱা হয় সোণালী সূতা কাক কোৱা হয় মুগা সূতা সৰি নেক্সট আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 8 হু presided over the first meeting of the Constituent Assembly which was formed for the preparation of the Constitution of India ঠিক আছে তো এই কুৱেশ্যনটো এনচাৰ কোন হ'ব আমাৰ ডক্টৰ B.R. আম্বেদকাৰ ঠিক আছে তো এইটো আমাৰ ডক্টৰ B.R. আম্বেদকাৰ হ'ব কুৱেশ্যন নম্বৰ 8 টো কুৱেশ্যন নম্বৰ 9 টো হোৱাট ইজ কল্ড কাৰেণ্ট ডিপজিট ঠিক আছে তো কাৰেণ্ট ডিপজিট এইটো তোমালোকৰ এটা অলপ প্ৰশ্ন আছে অকণমান লিখিব লাগিব তো কাৰেণ্ট ডিপজিট মানে আমি কি কওঁ সেইটো এটা ছেভিংছ একাউণ্ট হয় ঠিক আছে য'ত ডিপজিটৰে কি কৰে পইচা যেতিয়া মন যায় তেতিয়া উইথড্ৰ কৰিব পাৰে ঠিক আছে তো বুজিলা বস্তুটো এইটো মই লিখি নিদিওঁ তো সেইটো যেতিয়া উইথড্ৰ কৰিব পাৰে নেক্সট হৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ তো নীতি আয়োগৰ চেয়াৰমেন কোন হয় যিজন তোমাৰ প্ৰাইম মিনিষ্টাৰ থাকিব সেইজনে তোমাৰ নীতি আয়োগৰ কি হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেতিয়াহ'লে এতিয়া প্ৰেজেণ্টলি কোন হৈ আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী চেয়াৰমেন অফ নীতি আয়োগ অ'কে কুৱেশ্যন নম্বৰ 4 টো আছে তোমাৰ খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট অল্টাৰনেটিভছ তোমালোকৰ ইয়াত অপশ্যন দি থোৱা আছে তাৰ ভিতৰতে কোনটো শুদ্ধ হ'ব সেইটো দিছে ঠিক আছে তো দিছে পূৰ্ণ স্বৰাজ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ কোনটো অধিৱেশনত দ্য ডিমাণ্ড অফ দ্য কমপ্লিট ইণ্ডিপেণ্ডেন্স ৱাজ ৰেইজড ইন হুইচ ছেশ্যন তো এইটো
ভেৰি ইজি মই কৈছিলোঁ এইটো লাহোৰ ছেশ্যন ঠিক আছে তো লাহোৰত হৈছিলে এইটো কুৱেশ্যন নম্বৰ 2 টো চাওঁ দ্য ব্ৰিটিছ অফিচাৰ হু ডাইড এট দ্য হেণ্ডছ অফ দ্য পাব্লিক ইন দ্য ফুলাগুৰি ধাৱা ৰিভল্ট ৱাছ ঠিক আছে তো ফুলাগুৰি ধাৱা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজনৰ কোন আছিলে তো সেইটো আছিলে আমাৰ লিউটেনেণ্ট সিংগাৰ ঠিক আছে তো লেফটেনেণ্ট সিংগাৰ ঢুকাইছিলে নাম্বাৰ 2 তো কুৱেশ্যন নম্বৰ 3 টো কি আছে চাওঁ দ্য ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন 21 জুন 21st জুন ঠিক আছে ইণ্টাৰনেশ্যনেল য়োগা ডে ভেৰি ইজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে তো ৱৰ্ল্ড এনভাইৰনমেণ্ট চবেই জানো আমি 5 জুন ঠিক আছে 5th জুন ভেৰি ইজি বহুত ধুনীয়া প্ৰশ্ন হৈছে তোমালোকৰ বাউণ্ডৰী বিটুইন নৰ্থ আমেৰিকা এণ্ড ছাউথ আমেৰিকা তো নৰ্থ আমেৰিকা আছে আৰু ছাউথ আমেৰিকা তো তাহাঁতৰ মাজত যিখন বাউণ্ডৰী আছে তো সেইটো কোনটো এনচাৰ হ'ব এইটো পানামা কেনেল ঠিক আছে তো পানামা কেনেলটো তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 6 টো আছে টোটেল এৰিয়া অফ আছাম ইজ ঠিক আছে তো অসমৰ মুঠ মাটিকালি বৰ্গ কিমান সুধিছে মানে তোমালোকৰ এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব 78438 ঠিক আছে 78438 স্কুৱেৰ কিলোমিটাৰ বা কিলোমিটাৰ স্কুৱেৰ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৱাজ বৰ্ণ এইটো মই কৈছিলোঁ এইটো আহিব বুলি এইটো বহুত ইম্পৰ্টেণ্ট তো ইয়াত 24 লিখি দিলে হৈ গ'লে 24 অক্টোবৰ 1945 ইউনাইটেড নেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ মানি তো কোনটো ইয়াৰ ভিতৰত কেৰেক্টাৰিষ্টিক্স নহয় তো এইটো তোমালোকৰ হ'ব জেনেৰেল এক্সেবিলিটি হ'ব লাগিব হোমোজেনিটি হ'ব লাগিব লিকুইডিটি থাকিব লাগিব ইজিলি পেৰিছেবল গুড এইটোহে তোমাৰ মানি নহয় মানে সহজে নষ্ট হ'ব পৰা গুণ তো যদি সহজে নষ্ট হৈ যায় তো কেনেকৈ হ'ল পইচা হৈ থাকিলে আৰু পইচা আমি ছেভে কৰিব নোৱাৰিম তেতিয়া ঠিক আছে তো সেইটো কাৰেক্ট এনচাৰ হ'ব নেক্সট তোমালোকৰ আছিলে কুৱেশ্যন নম্বৰ 9 দ্য ফাৰ্ষ্ট 5-year প্লেন বিগেন ইন দ্য ইয়েৰ ঠিক আছে তো ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিল কোন চনত তো এইটো হ'ব 1951 চনত নেক্সট চাওঁ 10 টো দ্য প্ৰচেছ ইন হুইচ দ্য বেনিফিটছ অফ দ্য ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইজ এনচিয়ৰ টু ইচ এণ্ড এভৰি ছেকশ্যন অফ দ্য পিপল ইন দ্য ছ'চাইটি ইজ কল তো ইয়াৰ এনচাৰটো হ'ব তোমাৰ ফাইনেন্সিয়েল ইনক্লুজন ঠিক আছে তো তোমালোকৰ এইকেইটা কুৱেশ্যন দি থোৱা আছে নেক্সট তোমালোকৰ আছে ট্ৰু আৰু ফলছ ঠিক আছে তো শুদ্ধ নে অশুদ্ধ সুধিছে তো চোৱা এই কুৱেশ্যনটো মই তোমালোকক কুৱেশ্যন নম্বৰ 1 টো কৈছিলোঁ লীলাধৰ বৰুৱা এইটো কুৱেশ্যন আহিব বুলি মই কৈয়ে আছিলোঁ যে দাণ্ডি মাৰ্চ যেতিয়া মহাত্মা গান্ধী যিখন দাণ্ডি মাৰ্চ আছিলে সেই দাণ্ডি মাৰ্চ মহাত্মা গান্ধীয়ে যাওঁতে লগত অসমৰ কোনোবা এজন মানুহ গৈছিলে সেইজনৰ নাম কি আছিলে লীলাধৰ বৰুৱা তাৰমানে এইটো ট্ৰু হয় এইটো শুদ্ধ হয় ঠিক আছে শুদ্ধ বা ট্ৰু দ্য বুক হস্তি বিদ্যাৰ্ণৱ ৱাজ ৰিটেন বাই মহাপুৰুষ শংকৰদেৱ এইটো একদম ভুল দিছে এইটো ফলছ হয় ঠিক আছে তো হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে লিখিছিলে এখন মহাপুৰুষ শংকৰদেৱে লিখা নাছিলে ৰচনা কৰা নাছিলে এখন লিখিছে তোমাৰ সুকুমাৰ বৰকাইত ঠিক আছে আকৌ কৈছোঁ মই অসমীয়াত লিখি দিয়া নাই তোমালোকে এইটো লিখিছা কুৱেশ্যন নম্বৰ 3 টো চোৱা দ্য এণ্ডিজ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড এইটো একদম শুদ্ধ উত্তৰ ট্ৰু হয় দ্য ফুল এক্সপাণ্ডেড ফৰ্ম অফ CTBT তো CTBTৰ সম্পূৰ্ণ এইটো যিটো আছে ফুল ফৰ্মটো সেইটো কি হয় কম্প্ৰেহেনচিভ টেষ্ট ব্লক ট্ৰিটি এইটো একদম ভুল হয় এইটো ফলছ হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ কম্প্ৰেহেনচিভ টেষ্ট বেন ট্ৰিটি ঠিক আছে টেষ্ট বেন ট্ৰিটি এইটোহে হ'ব তোমালোকৰ 4 টো 5 টো চোৱা দ্য ইছ্যু অফ পেপাৰ কাৰেঞ্চি ইন এ কাণ্ট্ৰি ইজ দ্য মনোপলি ৰাইট অফ দ্য চেণ্ট্ৰেল বেংক এইটো একদম হয় ঠিক আছে তো এইটো একদম হয় তো এইটো ট্ৰু হ'ব ঠিক আছে তো ঠিক আছে তোমালোকৰ এইখিনি 1 মাৰ্কৰ কুৱেশ্যনখিনি আছিলে বাকীখিনিও তোমালোকে ধৰা এই যিখিনি 4 মাৰ্কছৰ কুৱেশ্যন আছিলে তো এইখিনিতো তোমালোকৰ ধুনীয়াকৈ মানে লিখি চাই চাগে টান একো অহা নাই ঠিক আছে স্বদেশী মুভমেণ্টৰ কথা আহিছে পজিটিভ এণ্ড নিগেটিভ এক্সপেক্ট অফ নন কৰ্পৰেশ্যন মুভমেণ্ট যদি পঢ়িছা ধুনীয়াকৈ পাইছা বা তোমালোকে জালিয়ানৱালা বাগ মেছেকাৰ এইটোও কথাও লিখিব পাৰা ঠিক আছে জালিয়ানৱালা যিটো হত্যাকাণ্ড হৈছিলে বিষয়ে মানে চমু টোকা লিখিব কৈছে এইটো বহুত ইজি কুৱেশ্যন এইটো কাৰণ আমি এইটো পঢ়িয়ে আছোঁ ডিছকাছ ইন ব্ৰিফ দ্য ইম্পৰ্টেঞ্চ অফ ৰিভল্ট অফ 1857 এইটো বহুত ইম্পৰ্টেণ্ট আছিলে মই কৈছিলোঁ এইটো আহিব বুলি আহিছে তেনেকৈ কুইট ইণ্ডিয়া মুভমেণ্টৰ কথা লিখিব হৈছে মই কৈছোঁ কোনোবা এটা আহিবই কুইট ইণ্ডিয়া মুভমেণ্ট নন কৰ্পৰেশ্যন মুভমেণ্ট বা চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কোনোবা এটা আহিব কুইট ইণ্ডিয়া মুভমেণ্ট আহি গ'ল ঠিক আছে দেন তোমালোকৰ এইটো আহিছিলে যে তুমি যোৰহাট সৰ্বজনিক সভা এইটো বিষয়ে লিখিবলৈ আহিছিলে মেনশ্যন 3 ফেক্টৰ্ছ ডেট ক্ৰিয়েট ইউনিটি এমং ডাইভাৰ্চিটি ইন ইণ্ডিয়ান কালচাৰ এইখিনিও দি থোৱা আছে ঠিক আছে বা বৈষ্ণৱেড লিটাৰেচাৰ অফ আছাম এইটো ঠিক আছে ইকনমিক জিঅ'গ্ৰাফিৰ কথা হৈছে হোৱাট ইজ ইকনমিক জিঅ'গ্ৰাফি মেনশ্যন 3 মেজৰ ব্ৰাঞ্চেছ এইটো তোমালোকে চবেই পাৰিব লাগে বহুত ইজি কুৱেশ্যন ঠিক আছে তো গ্ল'বেল ৱাৰ্মিং এইটো মই কৈছিলোঁ গ্ল'বেল ৱাৰ্মিং আহিবই আৰু লগত এক্সাম্পলো লিখিব হৈছে বঢ়িয়াকৈ তোমালোকে লিখিছা চাগে ঠিক আছে ব্ৰিফলি ডেছক্ৰাইব দ্য আৰ্থছ লিথোস্ফিয়াৰ এণ্ড হাইড্ৰস্ফিয়াৰ ঠিক আছে তো এইটো তোমালোকে পাৰিছা বুলি মই আশা কৰিছোঁ ঠিক আছে প্ৰব্লেমছ অফ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট আছাম এইখিনিও আছে
তাৰপিছত তোমালোকৰ স্কেচ মেপখন স্কেচ কৰিব কৈছে মই কৈছিলোঁ অসমৰ মেপখন আহিব বুলি কৈয়ে আছিলোঁ এইটো সঁচাকৈ আহিছে আৰু ইজি অল্ডেষ্ট অইল ৰিফাইনেৰী ইণ্ডিয়া মানে কাৰ কথা কৈছে ডিগবৈ লোকেট কৰিব লাগিছিলে হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এইটো মালিগাঁৱত যিটো আছে NEFR তো মালিগাঁৱত থকা সেইটো লোকেশ্যন কৰিব লাগিছিলে ঠিক আছে তো তেনেকৈ লাৰ্জেষ্ট টি গাৰ্ডেন এইটো আঁকিব দিছে ঠিক আছে ঠিক আছে চ' তোমালোকৰ পেপাৰ ৰিভিউখন হ'ল তোমালোকৰ চাগে শুদ্ধই হৈছে প্ৰায়খিনি কাৰণ ইজি আহিছিলে পেপাৰখন বহুত তো তোমালোকৰ নেক্সট আকৌ যি এক্সাম আছে তাৰ কাৰণে মজা ক্লাছে আকৌ পেপাৰ ৰিভিউ লৈ আহিব তোমালোকৰ কাৰণে ঠিক আছে তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰি থ'বা আৰু বেল আইকনটো ক্লিক কৰি থ'বা ঠিক আছে চ' দেট তোমালোকে নেক্সট ভিডিঅ' আহিলে গম পাই যোৱা তো নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ টিল দেন বাই বাই অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ